নিউজ অন নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগত। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এমাহ। এই এটা মাহে ৰাজ্যখনৰ কোটি কোটি জুবিন অনুৰাগীয়ে কটাইছে বিনিদ্ৰ ৰজন। ভাবিছিল ন্যায় পাব, কিন্তু কতা চৰকাৰে দেখোন ভেঙুচালিহে কৰিছে। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগীৰ শ্লোগানেৰে নিজৰ বিৰুদ্ধে নিজেই আন্দোলন ঘোষণা কৰি অসমীয়াক গুৰুত্ব সজাবলৈ চেষ্টা কৰিছে ৰাজ্যিক বিজেপি আৰু চৰকাৰ। কাৰণ বিজেপিৰ অংকত আউল লাগিছে। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ লগে লগে মুখ্যমন্ত্ৰীৰ হিন্দু মুছলমান গৰু গাহৰিৰ ৰাজনীতিৰ আধ্যা পৰিছে। অসমীয়াৰ হৃদস্পন্দন এই মহান শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৱে জুবিন গাৰ্গে বিচৰা বৰ অসমখন পুনৰবাৰ গঢ়ি তুলিছে। শাসকীয় চৰকাৰখনে অতদিন হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, কিন্তু এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ সান্দহ খোৱা বালিত দল মুখ্যমন্ত্ৰীৰ হিন্দু মুছলমান দোকানখন জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে বন্ধ হৈ পৰিছে। হিন্দু মুছলমান বেপাৰখন বন্ধ হোৱাৰ উপক্ৰমত শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিন্দু মুছলমান গৰু গাহৰিৰ খেলাখন বহুত খেলিলে। খেলাখন আপুনি জমাই তুলিছিলহে মাত্ৰ, লাগিল নহয় অসন্তৰ। কিবা এটা হৈছে মুখ্যমন্ত্ৰী মহোদয়। কিছুদিনৰ পৰা দাতাই দিলেও আপোনাক বিধাতাই নিদিয়া হৈছে। আপোনাৰ গ্ৰহ নক্ষত্ৰবোৰ অলপ চোৱাবচোন। সিদিনা বিটিচিৰ নিৰ্বাচনত আপোনালোক সামখুৰি খাই পৰিব, আৰু বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আপোনালোকৰ এবিভিপিৰ ভেটি সমোলনছে নিপাত গ'ল। I cannot express my feelings what I'm feeling right now, and I will be the first girl in the history of B Borua to be in the top post. I will. এই ধৰ্মৰ খেলাবোৰ বাদ দিয়ক। ধৰ্মক হাতিয়াৰ কৰি কোনো দেশত, কোনো ৰাজ্যত, কোনো দলেই শাসনত দীৰ্ঘদিনৰ বাবে বৰ্তি থাকিব পৰা নাছিল। অলপ ইতিহাসৰ দিশে লক্ষ্য কৰক। আপুনিতো ৰাজনীতি কোনো বুঢ়া ধৰ্মীয় নেতাৰো দেহাৱসানৰ সময়ত জুবিন গাৰ্গৰ ক্ষেত্ৰত যি জনসমাগমৰ সৃষ্টি হৈছিল তেনে হোৱা নাছিল। জুবিন গাৰ্গৰ মৃত্যুক লৈ আপোনাভাৱে ৰাজনীতি নকৰিব। হিন্দু মুছলমান দোকানখন বন্ধ হৈ পৰাৰ উপক্ৰম হোৱাত আজি কিছুদিনৰ পৰা আপোনাভাৱে জুবিন গাৰ্গক লৈ ৰাজনীতি আৰম্ভ কৰি দিছে। আপোনাভাৱে এবাৰ কৈছে ময়ো জুবিন, আপোনালোকো জুবিন, কিন্তু এই ভাষ্য, এই শ্লোগান প্ৰকাশ হোৱাৰ পাছতেই জনতাৰ পৰা জাউৰিয়ে জাউৰিয়ে ধিক্কাৰ আহে। বছ আপোনাভাৱে 10 ঘণ্টাৰ ভিতৰত শ্লোগান সলাবলৈ বাধ্য হ'ব, কিন্তু ৰাজনীতি কৰিবলৈ নেৰিলে। এইবাৰ আপোনাসৱৰ শ্লোগান প্ৰকাশ কৰিলে আমিও জুবিন অনুৰাগী, আপোনালোকো জুবিন অনুৰাগী। চিনাকি বামুণে লগুণ দেখুৱাৰ প্ৰয়োজন নাই মুখ্যমন্ত্ৰী মহোদয়। জনতাটো জুবিন গাৰ্গৰ অনুৰাগী হয়েই, তাৰ চাৰ্টিফিকেট দিবলৈ আপোনাৰ প্ৰয়োজন নাই। কিন্তু আমিও জুবিন অনুৰাগী বুলি নিজৰ চাৰ্টিফিকেটখন নিজে কিয় দিছে মুখ্যমন্ত্ৰী মহোদয়, বিজেপিৰ ৰাজ্যিক সভাপতি মহোদয়? কৰ্মৰে পৰিচয় দিয়ক। আপুনি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল কৰক। অনুৰাগীৰ চাৰ্টিফিকেটখন জনতাই দিয়ক। নিজকে জহাই ফুৰা স্বভাৱটো বাদ দিয়ক। এই সংগীতৰ ভগৱানজনে বহু দিলে অসমবাস। সাম্প্ৰদায়িক সম্প্ৰীতিৰে খোজ দিয়া অসমীয়াৰ মাজত আপোনাভাৱে সাম্প্ৰদায়িকতাৰ বিষ বাষ্প ছটিয়াই দিলে। ভাগিব ধৰা সাম্প্ৰদায়িক সম্প্ৰীতিক জুবিন গাৰ্গৰ মৃত্যুৱে পুনৰবাৰ একতাৰ ডোৰেৰে বান্ধি পেলাল। জাতি বৰ্ণ ধৰ্মৰ ঊৰ্ধত থকা এই মহান মনীষী জুবিন গাৰ্গৰ বৰ অসমখন আজি পুনৰ ঠন ধৰি উঠিছে। পুণ্যভূমি হৈ পৰিছে, এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে গোটেই অসমখন। তেওঁৰ সপোনৰ বৰ অসমখন, মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ। হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ সকলো ধৰ্মৰে ব্যক্তিয়ে জাত পাত ধৰ্মীয় ভেদাভেদ পাহৰি আজিও হিয়া ঢাকুৰি কান্দিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু। সৰ্বধৰ্মৰ জনতাৰ শোকৰ চকুপানীত বিলীন হৈ গৈছে ধৰ্মীয় সংকীৰ্ণ ভেদাভেদৰ। আৰু এই ধৰ্মীয় সংকীৰ্ণ ভেদাভেদ নোহোৱা হোৱাৰ বাবে আপোনাসৱৰ হয়তো গা চেবাইছে। এই মহান শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তটো আপুনি ৰহন সানিব বিচাৰিছে কিয় মুখ্যমন্ত্ৰী মহোদয়? এই অভিযোগ আমাৰ নহয়, জনতাৰ মুকলি অভিযোগ। শোকাৰ্ত জনতাই প্ৰতিবাদ কৰিছে, প্ৰাণৰো প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰিছে। আৰু প্ৰথমেই আপুনি টানি আনিলে উচ্ছেদৰ প্ৰসংগ। মই কিয় এভিকশ্যন কৰিছো তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব। ৰাজনীতি আমিও কৰো, আমিও। এই সময়ত আপোনাৰ মুখত উচ্ছেদ প্ৰসংগ কিয়? আইনগতভাৱে উচ্ছেদ কৰিলে কোনোবাই আপোনাক বাধা দিয়াৰ যুক্তিসংগত কাৰণ থাকিব নোৱাৰে। প্ৰথম অৱস্থাতে আপুনি বেয়াকৈ হাৰিলে, ইয়াৰ পাছতেই আপুনি মুছলমানক টাৰ্গেট কৰি ল'লে, বিশেষকৈ খাটি খোৱা দৰিদ্ৰ মিয়া মুছলমান। আপোনাৰ মুখত ওলাল মমতাজৰ নাম। মিয়া মুছলমানেও যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে আপুনি ক'লে সেইসকলৰ ঠাইত কোনো দিন জুবিন গাৰ্গক অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়া হোৱা নাছিল। তেওঁলোকে বাংলাদেশী গায়িকা মমতাজকহে আমন্ত্ৰণ জনাইছিল বুলি আপুনি ব্যক্ত কৰিলে। আপুনি একেবাৰে গোকাত মিছা কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়। পিছে পিছদিনাই কথাবোৰ ওলোটা হ'ল। মমতাজৰ লগত আপোনাৰহে ফটো ওলাল।
তাকো বাংলাদেশী গায়িকা মমতাজক আপুনি সম্বৰ্ধনা জনোৱাৰ ফলত এতিয়া আপুনি কি ক'ব মুখ্যমন্ত্ৰী মহোদয়? এইবাৰো এই সাম্প্ৰদায়িক বিহুবাস্প সিঁচাৰ কাৰচাজি আপোনাৰ নেচেল হ'ল। এইবাৰো আপুনি বৰ বেয়াকৈ হাৰিল। এইবাৰো মুখ্যমন্ত্ৰীৰ কু অভিসন্ধি ব্যৰ্থ হ'ল। এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে বিচাৰি উলিয়ালে কোনোবা অজ্ঞাত স্থানত থকা এজন মৌলবীৰ ভিডিঅ'টোত মৌলবীজনে কৈছে এই সুযোগতে জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগে গৰিমা শইকীয়া গাৰ্গে। সেই মৌলবীজনে কিবা ৰাষ্ট্ৰদ্ৰোহ কৰিলে নেকি? তেওঁৰ সংবিধান প্ৰদত্ত বাক স্বাধীনতা আছে। তেওঁ মুকলিকৈ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে। তেওঁতো কোনো ৰাষ্ট্ৰীয় নিৰাপত্তাত ভাবুকি হোৱা বিষয়ে কাৰোবাক উচতনি দিয়া নাই। আৰু সেইটোকে তিলটোকে তালটো কৰিবলৈ উঠি পৰি লাগিল মুখ্যমন্ত্ৰী। বিচাৰি বিচাৰি দেখুৱালে। কাৰবাৰটো যিমানেই সাম্প্ৰদায়িক কৰিবলৈ গৈছে সিমানেই বিফল হৈছে মুখ্যমন্ত্ৰী। ৰাইজে কৈছে তথাপিও কিন্তু মানুহজনে এই কু অভিপ্ৰায়টো বাদ দিয়া নাই। এইবাৰ সীমাচেৰাই মুখ্যমন্ত্ৰীয়ে চিধাই কৈ দিলে পূজা নাপাতিলে, দেৱালী ভালদৰে উদযাপন নকৰিলে বৰদিন ঈদ পাতেনে নাই চাই লম। এয়া এগৰাকী মুখ্যমন্ত্ৰীৰ ভাষ্য হ'ব পাৰেনে? কথাটো টানি টানি মুখ্যমন্ত্ৰীয়ে ঈদ পোৱালেগৈ। মুছলমান ৰাইজেও স্পষ্টকৈ ক'লে আমি ঈদ পালন নকৰো, আপুনি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিয়ক। বছ জোকৰ মুখত চূণ পৰিল, মুখ্যমন্ত্ৰীৰ মুখখন হেতা পৰি গ'ল। ইয়াৰ মাজতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যাম কানু সিদ্ধাৰ্থহঁতক বাক্সাৰ কাৰাগাৰলৈ নিয়া হ'ল। খবৰটো শুনি জ্বলি উঠিল বাক্সা। হাজাৰ হাজাৰ জুবিন অনুৰাগী সমবেত হ'ল বাক্সা জিলা কাৰাগাৰৰ সন্মুখত। উত্তেজিত হৈ উঠিল সমবেত হাজাৰ হাজাৰ ৰাইজ। প্ৰতিবাদত কঁপি উঠিল বাক্সা কাৰাগাৰ। চৰকাৰৰ নিৰ্দেশত এডিচনেল এছপি গীতাৰ্থদেৱ শৰ্মাই প্ৰথমে ৰাইজৰ ওপৰত আৰম্ভ কৰি দিলে বৰ্বৰ আক্ৰমণ। ক্ৰোধিত ৰাইজে আক্ৰমণ কৰিলে পুলিচ বাহিনী। জনতাৰ ওপৰত পুলিচৰ লাঠি গুলী কন্দুৱা গেছ চলিল। ক্ষোভিত জনতাই জ্বলাই দিলে পুলিচৰ গাড়ী, শিলাবৃষ্টি কৰিলে। আহত হ'ল আৰক্ষী, সাংবাদিক আৰু সাধাৰণ জনতা। আপোনাৰ আৰু বহু কাম আছে মুখ্যমন্ত্ৰী মহোদয়। এইবোৰ নদাই ভদাইৰ কথা সংবাদ মেল পাতি হাঁহি হাঁহি দেখুওৱাটো এগৰাকী মুখ্যমন্ত্ৰীৰ কাম নহয়। ৰাইজে ভালদৰে বুজিছে, মানে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক পুনৰবাৰ সাম্প্ৰদায়িকতাৰ ৰহণ সানিবলৈ গৈছিল, কিন্তু ৰাইজে পাত্তাই নিদিলে। এইবাৰো উজুতি খালে, মানে বৰ বেয়াকৈ হাৰিল। এতিয়া আহিল দেৱালীৰ প্ৰসংগ। নিজৰ হিয়াৰামঠুক অকালতে ৰহস্যজনকভাৱে হেৰুৱাই শোকত দগ্ধ হোৱা অসমবাসীয়ে এইবাৰ দেৱালী নপতাৰ কথা ক'লে। জুবিন অনুৰাগীয়ে ক'লে এইবাৰ আমি ফটকা ফুটাই আনন্দ নকৰো, জুবিন মৃত্যুৰ ন্যায় নোপোৱালৈকে আমি আনন্দ নকৰো। নিজকে জুবিন অনুৰাগী বুলি দাবী কৰা মুখ্যমন্ত্ৰীয়ে ক'লে মই দেৱালী পাতিম, ফটকা কিনি আনি ফুটুৱাম। মুখ্যমন্ত্ৰীৰ এই ভাষ্য শুনি ৰাইজে মুখ্যমন্ত্ৰীক ডুপ্লিকেট জুবিন অনুৰাগী বুলিহে ঠাট্টা মস্কৰা কৰিলে। কিন্তু মুখ্যমন্ত্ৰীয়ে আকৌ এজন মৌলবীৰ ভিডিঅ' বিচাৰি উলিয়ালে, ৰাইজক দেখুৱালে। সেই মৌলবীজনেও দেৱালী উদযাপনৰ পৰা ৰাইজক বিৰত থাকিবলৈ কৈছে, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে। মুখ্যমন্ত্ৰীৰ এই ভিডিঅ' প্ৰদৰ্শনত ৰাইজে তিল মাত্ৰও গুৰুত্ব নিদিলে। প্ৰাণৰ শিল্পীৰ মৃত্যুৰ ন্যায়ৰ দাবীত ৰাইজ আকৰগুজ হৈ থাকে। আকৌ হাৰিল। মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিধিবাস্প ছটিওৱাৰ খেলাখন আকৌ বুমেৰাং হৈ পৰিল। এই ঘটনাৰ বাবে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ মাজৰ পৰা কেইজনমানক আটক কৰা হ'ল। লগে লগে সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে বাক্সাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি নাম প্ৰকাশ কৰিলে আটকাধীনসকল। শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে। ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেণ্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। বৰ্তমানলৈকে যিসকল আইডেণ্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম, তেওঁ মদুলিবাৰী বুলি গাঁৱৰ। দ্বিতীয়তে মহিদুল ইছলাম, তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন, যাক সৰুকৈ আমি ABMCU বুলি কওঁ, তেওঁ ABMCUৰ কাৰ্যকৰ্তা। দ্বিতীয়তে মুস্তাফা আহমেদ, তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা। ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে, সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী। তাৰপিছত দীঘলটঙা গাঁৱৰে শ্বহীদুল। আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া, বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে, অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী। ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে। ৰমিজ আলী, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক। আৰু 9 নম্বৰজন হৈছে হৰে কৃষ্ণ পাঠক। হৰে কৃষ্ণ পাঠক পূৰ্বৰ আছুৰ সদস্য আছিলে, এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আছুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিলে। হৰে কৃষ্ণ পাঠক, এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে। নুৰুল, মহিদুল, মুস্তাফা, শিৱজন, আহেলা, ৰমিজ, আছিক আৰু হৰে কৃষ্ণ। খেলাখন ৰাইজে ভালদৰে বুজি পাব।
ৰাইজৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী মহোদয়, বাক্সাত আক্ৰমণকাৰী যদি সকলোৱে মুছলমান, তেন্তে গুলীকেইটা বাছি বাছি হিন্দুৰ গাত লাগিল কিয়? মুঠতে কোনো পধ্যেই নিসিজিছে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িকতাৰ আঞ্জাখন। এইবাৰো হামখৰি খালে মুখ্যমন্ত্ৰীয়ে। এতিয়া আকৌ কৈছে আমিও জুবিন অনুৰাগী, আপোনালোক জুবিন অনুৰাগী। এইবাৰ এইটোও বদলালে। এইবাৰ পুনৰ কৈছে অমৰ জুবিন, আমিও জুবিন। কিন্তু কাণ্ড কাৰখানা চাওকচোন, এই দৃশ্য চাওক। বিজেপিয়ে লগোৱা বেনাৰ, জুবিনৰ ন্যায় বিচাৰি লগোৱা বেনাৰত নাই জুবিন গাৰ্গৰ ফটো, আছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াৰ ফটোহে। তাকো বেনাৰখনত শব্দৰ ভুল। এয়াই প্ৰকৃত জুবিন অনুৰাগী নে? মুখ্যমন্ত্ৰী মহোদয়, আপোনাহাবৰ এই ভেঙুচালিবোৰ ৰাইজে ভালদৰে বুজি পাইছে। আগত ২৬ৰ নিৰ্বাচন, ইপিনে টাই আহোম, মটক, মৰাণ, কোচ ৰাজবংশীয়ে বিজেপিক প্ৰতাৰক আখ্যা দি ৰাজ্যৰ আকাশ বতা কঁপাই তুলিছে। এনে প্ৰতিবাদৰ মাজত আৰু আপোনাহাবৰ এই সাম্প্ৰদায়িক বীজবাষ্প ছটিওৱাৰ খেলাখনে আপোনাহাবক যে আৰু দিশপূৰ্ব ছটিবলৈ তস্মিন কালেও নিদিব, ই নিশ্চিত। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।